4 নৱেম্বৰ 1977ত সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ মোৰাৰজী দেশাই আন কেইবাজনো উচ্চ পদৰ চৰকাৰী বিষয়া বিমান যাত্ৰা কৰি থাকোতে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। সকল ভাৰতীয় বায়ুসেনাৰ TU-124K বিমানখনত সেই সময়ৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আৰু উচ্চ পদৰ চৰকাৰী বিষয়াসকল লগত কেইজনমান বায়ুসেনাৰ সৈতে এই বিমানখন উৰা মাৰিছিল। বিমানখনৰ ইঞ্জিনৰ ডিফিকাল্ট প্ৰব্লেমৰ কাৰণে এই বিমানখন মাজ আকাশৰ পৰা মাজ পথতে এই বিমানখন লেণ্ড কৰাৰ সিদ্ধান্ত লয়, যাৰ ফলত যোৰহাটৰ টেকেলা গাঁৱৰ এটা খেতি পথাৰত এই বিমানখন লেণ্ড কৰে। এই বিমানখন লেণ্ডিঙৰ ফলত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আৰু তাৰ লগত থকা অফিচিয়েলছবিলাক চিৰিয়াছ ইঞ্জুৰিজ হয় আৰু টেকেলা গাঁৱৰ স্থানীয় লোকসকলে আহি সেইকেইজন মানুহক উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰে। বিমানখনৰ পাইলট আৰু সহ পাইলটৰ সৈতে 5জন বায়ুসেনাৰ মৃত্যু হয় এই ঘটনাত। আৰু এই দুৰ্ঘটনাৰ পাছত ভাৰতীয় বায়ুসেনাই 2020 চনত এক বাইচাইকেল অভিযান আৰম্ভ কৰিছিল, যাৰ উদ্দেশ্য আছিল সেই পাইলট কেইজনৰ আত্মত্যাগৰ স্মৃতি চিৰস্থায়ী কৰা। এই অভিযানত যোৰহাটৰ টেকেলা গাঁৱৰ পৰা দিল্লীলৈ 17 দিনা কাৰ্যসূচী আৰম্ভ কৰিছিল, 2500 কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। তো এইখিনি আছিলে এনেকুৱা ইনফৰমেটিভ ভিডিঅ'ছৰ কাৰণে পেজটো ফলো কৰি থব।